Good morning everyone. Study Driven Assam channel toলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি হৈছে 21 ফেব্ৰুৱাৰী আৰু আজি আমি 21 ফেব্ৰুৱাৰী দিনাখনৰ ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স খিনি এইটো ভিডিঅ ডিসকাস কৰিম। এই কাৰেন্ট এফেয়াৰ্স ভিডিঅটো আপোনালোকৰ APSC, ADRE, হেলথ, টেট, আসাম পুলিচ আদি সকলোবোৰ আহিবলগীয়া কম্পিটিটিভ এক্সামিনেশনৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু আপোনালোকে জানেই যে আমি এইটো ভিডিঅ 5 মিনিটৰ ভিতৰত কভাৰ কৰিব ট্ৰাই কৰো যাতে আপোনালোকে এই কম সময়ৰ ভিতৰতে দিনটোত ঘটি থকা সকলোবোৰ গুৰুত্বপূৰ্ণ খবৰবোৰ পাই থাকে। ঠিক আছে, তেনেহলে আমি অলপো পলম নকৰি আমি আজি ভিডিঅটো ষ্টাৰ্ট কৰো। আজিৰ প্ৰথম নিউজটো হৈছে dancers perform Kathak during the 50th edition of the Khajuraho Dance Festival at Khajuraho Temple, Madhya Pradesh in an attempt to create a Guinness World Record. ঠিক আছে, কি বুলি কৈছে এই খাজুৰাহো টেম্পলটো ক'ত আছে জানি থব। এই টেম্পলটো আছে মধ্য প্ৰদেশত। এই খাজুৰাহো টেম্পল কমপ্লেক্সত গিনিছ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ এটা প্ৰয়াসত কথক নৃত্য পৰিবেশন কৰিছিলে during the 15th edition of the Khajuraho Dance Festival. ঠিক আছে, খাজুৰাহো ডান্স ফেষ্টিভেল বৰ্তমান এই খাজুৰাহো মন্দিৰৰ কমপ্লেক্সত পতা হৈছিলে আৰু তাত ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ কথক নৃত্য পৰিবেশন কৰা হৈছিল। আৰু আপোনালোকে হয়তো জানেই যে কথক নৃত্যটো আমাৰ 8টা ক্লাছিকেল ডান্সৰ ভিতৰত এটা ক্লাছিকেল ডান্স হয়। ঠিক আছে, মনত ৰাখিব। তাৰ পিছত কংগ্ৰেছ লিডাৰ শশী থাৰুৰ gets highest civilian award of France. ফ্ৰান্সৰ হাইয়েষ্ট আটাইতকৈ ডাঙৰটো চিভিলিয়ান এৱাৰ্ড পাবলৈ সক্ষম হৈছে আমাৰ ভাৰতৰ কংগ্ৰেছ লিডাৰ শশী থাৰুৰ আৰু সেই হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ডটোৰ নাম হয় চেভেলিয়াৰ ডে লা লিজন ডি অনাৰ, অৰ্থাৎ ইংলিছত নাইট অফ দি লিজন অফ অনাৰ। এইটো কোৱেশ্চন এক্সামত খুবেই ইম্পৰ্টেন্ট আপোনাৰ এক্সামৰ কাৰণে, কাৰণ এইটো আহিব পাৰে কাৰণ ৰিসেন্টলি 2023 চনত ফ্ৰান্সৰ আটাইতকৈ ডাঙৰ বঁটাটো যোনটো আপোনাৰ গ্ৰেণ্ড ক্ৰছ এৱাৰ্ডটো কাক দিয়া হৈছিলে মোদীক দিয়া হৈছিলে, কিন্তু আপোনালোকক যদি হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড বুলি কয় তেনেহলে আপোনালোকে শশী থাৰুৰ বুলি দিব লাগিব। গতিকে এই কোৱেশ্চনটো অহা পূৰ্ণ সম্ভাৱনা আছে। নেক্সট আমি গুপ্তেশ্বৰ ফৰেষ্টৰ কথা পঢ়িম। এই গুপ্তেশ্বৰ ফৰেষ্টখন ক'ত আছে? উৰিষ্যাত আছে। আৰু ৰিসেন্টলি কি কৰা হ'ল, এই গুপ্তেশ্বৰ ফৰেষ্টখনক বায়োডাইভাৰ্চিটি হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হ'ল আৰু এইখন উৰিষ্যাৰ 4 নম্বৰখন বায়োডাইভাৰ্চিটি হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হ'ল। ক'ত আছে? উৰিষ্যাত আছে, মনত ৰাখিব। তাৰ পিছত ৱৰ্ল্ড নিম অৰ্গেনাইজেশ্যন বুলি এটা অৰ্গেনাইজেশ্যন আছে। ইয়াত নিম মানে আমাৰ যিজোপা নিম গছ আছে সেই নিমজোপাক লৈ পেলাই ৱৰ্ল্ড নিম অৰ্গেনাইজেশ্যন ফৰ্ম কৰা হৈছিল আৰু এই ৱৰ্ল্ড নিম অৰ্গেনাইজেশ্যনে নিম সামিট পাতিছে। ক'ত পাতিছে? নিউ দিল্লীত। আৰু এই বছৰৰ নিম সামিটৰ থিম ৰখা হৈছে নিম ফৰ সাষ্টেইনেবল এগ্ৰিকালচাৰ, হেল্থ এণ্ড এনভাইৰনমেণ্ট। ঠিক আছে, গুৰুত্বপূৰ্ণ হয়, মনত ৰাখিব। লগতে এটা কথা কৈ থওঁ যে আজিৰ পৰা সন্তোষ ট্ৰফি ফাইনেল গ্ৰুপ ষ্টেজ মেচেছখিনি ষ্টাৰ্ট হ'ব আৰু সন্তোষ ট্ৰফি হ'বলৈ গৈ আছে আমাৰ নেইবাৰিং ষ্টেট অৰুণাচল প্ৰদেশত। আৰু যিহেতু আমাৰ অসমৰ দলে খুব ভাল প্ৰদৰ্শন কৰি আছে, তেনেহলে সেইকাৰণে মই সকলোকে ৰিকুৱেষ্ট কৰিছো যে নিজৰ ষ্টেটৰ দলটোক ছাপোৰ্ট কৰক যাতে সন্তোষ ট্ৰফি খিতাপ দখল কৰিবলৈ সক্ষম হয় আমাৰ অসমৰ দলটোৱে। ঠিক আছে, আজি কাৰেণ্ট এফেয়াৰ্সখিনি এইখিনিয়ে আছিলে। সেশনটো চোৱাৰ কাৰণে বহুত ধন্যবাদ জনাইছো আপোনালোকক। আৰু এই ভিডিঅ'টো আপোনালোকৰ লগৰ ফ্ৰেণ্ড সাৰ্কুলত নিশ্চয় শ্বেয়াৰ কৰি দিব যাতে সকলোৱে উপকৃত হ'ব পাৰে। আৰু বাকি আমাৰ চেনেলটোৰ বাকি যিসমূহ সিৰিজ সেইসমূহ সিৰিজ আপোনালোকে চেনেলটোত গৈ চেক আউট কৰিব পাৰে। ঠিক আছে, তেন্তে পুনৰ এটা নতুন ভিডিঅ' সৈতে নিশ্চয় লগ পাম। থেংক ইউ।